আৰু ৰাজ্যত এতিয়া জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ জিলাই জিলাই উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা। পুনৰবাৰ জনাইছো, ভৰ বাৰিষাৰ পূৰ্বে ৰাজ্যত এতিয়া জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ জিলাই জিলাই উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা। ৰাজ্যত বিগত 6টা মাহত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা 681 জন। বঙাইগাঁও জিলাত 23 গৰাকী ৰোগী ইতিমধ্যেই চিনাক্ত কৰা হৈছে। জুকিঘোপাত স্বাস্থ্য বিভাগৰ জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধক লৈ নাই কোনো তৎপৰতা। স্বাস্থ্য বিভাগ জুকিঘোপাৰ গ্ৰামাঞ্চলত স্বাস্থ্য বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। সগিঙকে ধৰি আঁঠুৱা ঔষধীকৰণো এই পৰ্যন্ত কৰা নাই কোনো ধৰণৰ সজাগতামূলক সভা। তাৰ বাবে এতিয়া বঙাইগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বঙাইগাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'লগৈ 23 জন, কিন্তু তাৰ পাছতো কুম্ভকৰ্ণ নিদ্ৰাত জিলা স্বাস্থ্য বিভাগ। নিশ্চিতভাৱে এইবেলি ৰাজ্যত যি ধৰণৰ আপোনাৰ যেই অৰ্থাৎ জাপানী এনকেফেলাইটিছ বেমাৰ যি ধৰণে বৃদ্ধি পাইছে, গতিকে চৰকাৰে যি ধৰণে ব্যৱস্থা ল'ব লাগিছে ইতিমধ্যে লোৱা নাই আৰু ফগিং কৰিব লাগিছে। যিহেতু আমাৰ এই বেমাৰটো মহৰ পৰাই হয়, গতিকে এতিয়ালৈ আমাক যি ধৰণে মানুহক সুবিধা দিব লাগিছে ফগিং কৰাৰ কাৰণে সেইখিনি এতিয়ালৈ ইতিমধ্যে কৰা নাই। গতিকে মই বঙাইগাঁও জিলাৰ আপোনাৰ স্বাস্থ্য বিভাগে এটা কথা অনুৰোধ কৰিম, আপোনালোকে মৰাৰ পিছত যদি আপোনালোকে প্ৰতিৰোধ কৰিব আহে তেতিয়া কিবা লাভ হ'ব জানো? গতিকে মানুহ মৃত্যু হোৱাৰ আগত, বেমাৰ হোৱাৰ আগতে যিহেতু বিধ ব্যৱস্থা ল'ব লাগে, গতিকে আপোনালোকে ইতিমধ্যে লোৱা নাই। গতিকে মই আমি ধিক্কাৰ জনাইছোঁ আপোনালোকে যে অতি সোনকালে আমাৰ ৰাইজৰ যিখিনি সুবিধা আৰু যিকোনো মানুহে এই বেমাৰৰ পৰা ৰোধ কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে। নহ'লে অনাগত দিনত এই বেমাৰ আৰু বৃদ্ধি হ'ব আৰু বহুত নিৰীহ মানুহ মৃত্যুমুখত পৰিব। জাপানীজ এনকেফেলাইটিছ এটা ভাইৰেল ডিজিজ হয়, ইনফেকচিয়াছ ডিজিজ। যোনটো জাপানীজ এনকেফেলাইটিছ ভাইৰাছে পজিটিভ অৰ্গেনটো সেইটোৱে হয়। ইটো বেমাৰত জেনেৰেলি পেচেণ্টখিনিৰ জ্বৰ হয়, খুব হাই গ্ৰেড ফিভাৰ হ'ব, লগত বমি, তাৰপিছত কঁপনি উঠিব আৰু চিজাৰ মানে খিচনি টাইপ আহিব পাৰে। পেচেণ্টটোৰ অল্টাৰ্ড চেঞ্চৰিয়াম মানে পেচেণ্টটোৰ অকণমান আনকনচিয়াছ হৈ যাব পাৰে। বেমাৰটো যদিও চিৰিয়াছ বেমাৰ হয়, ইয়াৰ ট্ৰিটমেণ্ট আছে। আমাৰ ইয়াতে যিখিনি পেচেণ্ট আহে, আমি প্ৰিলিমিনেৰী যিখিনি ট্ৰিটমেণ্ট আছে আমি সেইখিনি দি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনছ আৰু মেনেজমেণ্টৰ কাৰণে আমি হায়াৰ চেণ্টাৰলৈকে পঠাই দিওঁ। ৰেফাৰিং চেণ্টাৰ হ'ল আমাৰ বঙাইগাঁও চিভিল হস্পিটেল। তাতে যিখিনি CSF এনালাইচিছ, ব্লাড কালচাৰ, যিখিনি ব্লাড ইনভেষ্টিগেশ্যনছ আছে তাতে কৰা হয়। ইটো বেমাৰ যদিও ইনফেকচিয়াছ, ইয়াৰ প্ৰিভেনশ্যনছ বহুতখিনি আছে। মানুহে এইখিনি ঘৰতো যদি মানি চলে ইয়াৰ। আৰু ৰাজ্যত এতিয়া জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ জিলাই জিলাই উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা। পুনৰবাৰ জনাইছো, ভৰ বাৰিষাৰ পূৰ্বে ৰাজ্যত এতিয়া জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ জিলাই জিলাই উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা। ৰাজ্যত বিগত 6টা মাহত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা 681 জন। বঙাইগাঁও জিলাত 23 গৰাকী ৰোগী ইতিমধ্যেই চিনাক্ত কৰা হৈছে। জুকিঘোপাত স্বাস্থ্য বিভাগৰ জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধক লৈ নাই কোনো তৎপৰতা। স্বাস্থ্য বিভাগ জুকিঘোপাৰ গ্ৰামাঞ্চলত স্বাস্থ্য বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। সগিঙকে ধৰি আঁঠুৱা ঔষধীকৰণো এই পৰ্যন্ত কৰা নাই কোনো ধৰণৰ সজাগতামূলক সভা। তাৰ বাবে এতিয়া বঙাইগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বঙাইগাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'লগৈ 23 জন, কিন্তু তাৰ পাছতো কুম্ভকৰ্ণ নিদ্ৰাত জিলা স্বাস্থ্য বিভাগ। নিশ্চিতভাৱে এইবেলি ৰাজ্যত যি ধৰণৰ আপোনাৰ যেই অৰ্থাৎ জাপানী এনকেফেলাইটিছ বেমাৰ যি ধৰণে বৃদ্ধি পাইছে, গতিকে চৰকাৰে যি ধৰণে ব্যৱস্থা ল'ব লাগিছে ইতিমধ্যে লোৱা নাই আৰু ফগিং কৰিব লাগিছে। যিহেতু আমাৰ এই বেমাৰটো মহৰ পৰাই হয়, গতিকে এতিয়ালৈ আমাক যি ধৰণে মানুহক সুবিধা দিব লাগিছে ফগিং কৰাৰ কাৰণে সেইখিনি এতিয়ালৈ ইতিমধ্যে কৰা নাই। গতিকে মই বঙাইগাঁও জিলাৰ আপোনাৰ স্বাস্থ্য বিভাগে এটা কথা অনুৰোধ কৰিম, আপোনালোকে মৰাৰ পিছত যদি আপোনালোকে প্ৰতিৰোধ কৰিব আহে তেতিয়া কিবা লাভ হ'ব জানো? গতিকে মানুহ মৃত্যু হোৱাৰ আগত, বেমাৰ হোৱাৰ আগতে যিহেতু বিধ ব্যৱস্থা ল'ব লাগে, গতিকে আপোনালোকে ইতিমধ্যে লোৱা নাই। গতিকে মই আমি ধিক্কাৰ জনাইছোঁ আপোনালোকে যে অতি সোনকালে আমাৰ ৰাইজৰ যিখিনি সুবিধা আৰু যিকোনো মানুহে এই বেমাৰৰ পৰা ৰোধ কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে। নহ'লে অনাগত দিনত এই বেমাৰ আৰু বৃদ্ধি হ'ব আৰু বহুত নিৰীহ মানুহ মৃত্যুমুখত পৰিব। জাপানীজ এনকেফেলাইটিছ এটা ভাইৰেল ডিজিজ হয়, ইনফেকচিয়াছ ডিজিজ। যোনটো জাপানীজ এনকেফেলাইটিছ ভাইৰাছে পজিটিভ অৰ্গেনটো সেইটোৱে হয়। ইটো বেমাৰত জেনেৰেলি পেচেণ্টখিনিৰ জ্বৰ হয়, খুব হাই গ্ৰেড ফিভাৰ হ'ব, লগত বমি, তাৰপিছত কঁপনি উঠিব আৰু চিজাৰ মানে খিচনি টাইপ আহিব পাৰে।
পেচেণ্টটোৰ অল্টাৰ্ড চেঞ্চৰিয়াম মানে পেচেণ্টটোৰ অকণমান আনকনচিয়াছ হৈ যাব পাৰে। বেমাৰটো যদিও চিৰিয়াছ বেমাৰ হয়, ইয়াৰ ট্ৰিটমেণ্ট আছে। আমাৰ ইয়াতে যিখিনি পেচেণ্ট আহে, আমি প্ৰিলিমিনেৰী যিখিনি ট্ৰিটমেণ্ট আছে, আমি সেইখিনি দি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনছ আৰু মেনেজমেণ্টৰ কাৰণে আমি হায়াৰ চেণ্টাৰলৈকে পঠাই দিওঁ। ৰেফাৰিং চেণ্টাৰ হ'ল আমাৰ বঙাইগাঁও চিভিল হস্পিটেল। তাতে যিখিনি CSF এনালাইচিছ, ব্লাড কালচাৰ, যিখিনি ব্লাড ইনভেষ্টিগেশ্যনছ আছে তাতে কৰা হয়। ইটো বেমাৰ যদিও ইনফেকচিয়াছ, ইয়াৰ প্ৰিভেনশ্যনছ বহুতখিনি আছে। মানুহে এইখিনি ঘৰতো যদি মানি চলে, ইয়াৰ